আমি ইনভিটেশন কাৰ্ড হাফলং ডিফু ক্যালকাটা মুম্বাই য'ৰ পৰাই এপ্লাই কৰে আমি তাতে পঠাই দিম। নমস্কাৰ স্যাৰ, পোৰ্টেলটোৰ নামাকৰণ কৰা হৈছে bhupenda-sentinel.in। স্যাৰ, আপুনি আজি লঞ্চ কৰিলে এই পোৰ্টেলটোত নিৰ্দেশনা মতে আমি যিখিনি লোক ইয়াতে আহিব খোজে, যিহেতু আৰ্ট কালচাৰ লিটাৰেচাৰ সকলো বিশেষ ব্যক্তি যিখিনি তেওঁলোকে আহিব খুজিব, তেওঁলোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। অল অভাৰ দি ষ্টেট, অল অভাৰ দি পেন ইণ্ডিয়া, ইণ্টাৰনেশ্যনেল বাহিৰৰ পৰা কৰিব পাৰিব। আৰু যদি কোনোবা আমেৰিকাটো আছে আমি খৰচ নিদিওঁ, কিন্তু নিজৰ খৰচত আহিব খোজে তেওঁলোককো আমি ইনভিটেশ্যন পঠাই দিম। আৰু বহুত অসমীয়া মানুহ আছে তেখেতৰ গুণমুগ্ধ, কেইবাজনেও মোক অলৰেডি আহিম বুলি কৈছে। স্যাৰ, আমি চিম্পল ৰাখিছোঁ। পোৰ্টেলটোৰ নাম, কেটেগৰী, এটা আইডেণ্টিফিকেশ্যন ডকুমেণ্ট বিচাৰিছোঁ আৰু তেওঁলোকৰ ফিল্ড অফ এক্সপাৰ্টাইজ কি তাৰে এখন ডকুমেণ্ট দিব লাগে। আৰু যদি লাইফ এণ্ড লিগেচিৰ লগত যিটো আপুনি কৈছে যে তেওঁৰ লগত যদি সান্নিধ্য থাকে, তেওঁলোকে তেনেকুৱা ধৰণৰ কিবা যদি ফটো ডকুমেণ্ট দিব পাৰে, সেইটো তেওঁলোকক আমি প্ৰায়ৰিটাইজ কৰিম। আৰু ডিষ্ট্ৰিক্টসকলৰ পৰা এইখিনি যেতিয়া আহিব, এই নামখিনি ডিচিৰ জৰিয়তে তেওঁলোকে অলপ ভেৰিফাই কৰি আমাক পঠাব। এটা লিমিট থকা হ'ব স্যাৰ, যিহেতু আমাৰ 10,000 অডিটৰিয়াম কৰা হৈছে ভেটেনেৰী ফিল্ডত। চ' ডিচিসকলকে এটা টাৰ্গেট বান্ধি দিয়া হ'ব যিখিনি পৰ্টেলত কৰে। বাকীখিনি যিখিনি ৰৈ যাব তেওঁলোককো আমি ডিষ্ট্ৰিক্টসকলৰ লগত, ডিচিসকলৰ লগত ব্যৱস্থা কৰা হ'ব, যাতে তেওঁলোকে ভাৰ্চুৱেল স্ক্ৰিনিঙতে এই প্ৰগ্ৰামটো চাব পাৰে। এনেকুৱা স্যাৰ 3টা পাছপৰ্ট চাইজ, গভৰ্ণমেণ্ট আইডেণ্টিফিকেশ্যন ডকুমেণ্ট এণ্ড ফিল্ড অফ এক্সপাৰ্টাইজ এণ্ড এনি আদাৰ ডকুমেণ্ট